আপুনি ক'লে যে লাচিত দিৱসৰ দিনাখন গৌৰৱ গগৈ পত্নীৰ লগত সোমাই থাকিল ওলাই নাহিলে এজন মুখ্যমন্ত্ৰীয়ে ইমান নিম্ন ৰুচিসম্পন্ন কথা কয় এইটোতো ভাল কথা গৌৰৱ গগৈ নিজৰ পত্নীৰ লগততো থকাটো জৰুৰী ভাল কথা এইটো দায়বদ্ধতা এজন স্বামীৰ পত্নীৰ প্ৰতি দায়বদ্ধতা আছে কাৰণ তেওঁৰ পত্নী দিল্লীত থাকে ল'ৰা ছোৱালী পঢ়াই আছে ইয়ালৈ আহিছে তেওঁ হাজবেণ্ডে সময় দিব নোৱাৰে কাৰণ গৌৰৱ গগৈ গোটেই অসম ভাৰত ঘূৰি থাকে পত্নীক 3 দিন সময় দিছে এইটোতো মইতো কওঁ যে সবেই তেনেকুৱা স্বামীয়ে পত্নীক সময় দিয়া স্বামী পাব লাগে এনেও হিমন্ত বিশ্ব শৰ্মা নহয় অহিয়া বহিয়া কৰি বদলিয়া কৰি ঘূৰি ফুৰিব ঘৰত কাৰো কণ্ট্ৰল নাইকিয়া স্বামী নালাগে নহয় হিমন্ত বিশ্ব শৰ্মাৰ তেওঁৰ কথা ঘৈণীয়েকে চাগে নুশুনে তেওঁ ঘৈণীয়েকৰ কথা চাগে নুশুনে সেইকাৰণে বেলেগৰ স্বামীয়ে ঘৈণীয়েকক সময় দিছে সেইটো তেওঁ জ্বলি পকি মৰিছে যে মইতো এনেকৈ মোৰ কথা নুশুনে মই হেডছ অফ টু গৌৰৱ গগৈ ডাঙৰীয়া আজি তাৰিখত প্ৰত্যেকেই বিচাৰে যে স্বামীয়ে পত্নীক সময় দিয়া মোৰ স্বামীয়ে মোক সময় দিয়ে ময়ো তেওঁক সময় দিওঁ আৰু গৌৰৱ গগৈৰ পৰা যুৱ প্ৰজন্ম যিসকলে বিয়া হ'বলগীয়া আছে বা হৈছে এইটো শিকক যে পত্নী আহোঁতে স্বামীয়ে পত্নীক মৰম আৱেগ সময় সকলো দিছে আৰু যুৱ প্ৰজন্মই প্ৰত্যেকেই সেইটোৱে বিচাৰে সেইটো বস্তু তেওঁ জেলাছ কৰিছে মুখ্যমন্ত্ৰীয়ে এইটো জেলাছ কৰিছে কাৰণ নিজৰ ঘৰত চাগে সেই বাতাবৰণটো নাই গতিকে তেওঁ কটাক্ষ কৰিছে কিন্তু লাচিত দিৱসত গোটেই অসমত আমাৰ কংগ্ৰেছৰ বুথে লাচিত দিৱস সেইদিনাখন আমি পালন কৰা হৈছে গৌৰৱ গগৈ ডাঙৰীয়াও পালন কৰিছে কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াৰ মাজত এটা লেপছ আছে গৌৰৱ গগৈ তিলটোক তাল কৰিব নোৱাৰে আৰু এই মানে ৰহন সানি কথা ক'ব নোৱাৰে দিনক ৰাতিক দিন বনাব নোৱাৰে সেইকাৰণে উঠি পৰি লাগিছে যে মইতো দিনক ৰাতি মুখ্যমন্ত্ৰীয়েতো দিনক ৰাতিক দিন সজাই সঁচা মিছা কৰি তালিভালি কৰি ফুৰে কিয় তালিভালি কৰিব পৰা নাই সেইটোৱে তেওঁ চবতছে ডাঙৰ মানে হতাশা গতিকে আমিও ভাবিছোঁ যে নতুন যদি আমি এটা পৰিকল্পনাৰে যাওঁ গৌৰৱ গগৈ নিচিনা এজন ষ্টেবল মানুহ লাগে আৰু গৌৰৱ গগৈ নিচিনা তালিভালি কৰিব নোৱাৰা এজন নেতাই অসমে বিচাৰিছে কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ টীমটোৱে তালিভালি কৰি অসমখন ধাৰত পোত খুৱাই দিলে ২৬ৰ পৰা অসমৰ ৰাইজে ধাৰ মাৰিবৰ কাৰণে নিজৰ কি যে আৰু মানে হেৰুৱাব লাগিব এক বৃহৎ প্ৰশ্ন আপুনি ক'লে যে লাচিত দিৱসৰ দিনাখন গৌৰৱ গগৈ পত্নীৰ লগত সোমাই থাকিল ওলাই নাহিলে এজন মুখ্যমন্ত্ৰীয়ে ইমান নিম্ন ৰুচিসম্পন্ন কথা কয় এইটোতো ভাল কথা গৌৰৱ গগৈ নিজৰ পত্নীৰ লগততো থকাটো জৰুৰী ভাল কথা এইটো দায়বদ্ধতা এজন স্বামীৰ পত্নীৰ প্ৰতি দায়বদ্ধতা আছে কাৰণ তেওঁৰ পত্নী দিল্লীত থাকে ল'ৰা ছোৱালী পঢ়াই আছে ইয়ালৈ আহিছে তেওঁ হাজবেণ্ডে সময় দিব নোৱাৰে কাৰণ গৌৰৱ গগৈ গোটেই অসম ভাৰত ঘূৰি থাকে পত্নীক 3 দিন সময় দিছে এইটোতো মইতো কওঁ যে সবেই তেনেকুৱা স্বামীয়ে পত্নীক সময় দিয়া স্বামী পাব লাগে এনেও হিমন্ত বিশ্ব শৰ্মা নহয় অহিয়া বহিয়া কৰি বদলিয়া কৰি ঘূৰি ফুৰিব ঘৰত কাৰো কণ্ট্ৰল নাইকিয়া স্বামী নালাগে নহয় হিমন্ত বিশ্ব শৰ্মাৰ তেওঁৰ কথা ঘৈণীয়েকে চাগে নুশুনে তেওঁ ঘৈণীয়েকৰ কথা চাগে নুশুনে সেইকাৰণে বেলেগৰ স্বামীয়ে ঘৈণীয়েকক সময় দিছে সেইটো তেওঁ জ্বলি পকি মৰিছে যে মইতো এনেকৈ মোৰ কথা নুশুনে মই হেডছ অফ টু গৌৰৱ গগৈ ডাঙৰীয়া আজি তাৰিখত প্ৰত্যেকেই বিচাৰে যে স্বামীয়ে পত্নীক সময় দিয়া মোৰ স্বামীয়ে মোক সময় দিয়ে ময়ো তেওঁক সময় দিওঁ আৰু গৌৰৱ গগৈৰ পৰা যুৱ প্ৰজন্ম যিসকলে বিয়া হ'বলগীয়া আছে বা হৈছে এইটো শিকক যে পত্নী আহোঁতে স্বামীয়ে পত্নীক মৰম আৱেগ সময় সকলো দিছে আৰু যুৱ প্ৰজন্মই প্ৰত্যেকেই সেইটোৱে বিচাৰে সেইটো বস্তু তেওঁ জেলাছ কৰিছে মুখ্যমন্ত্ৰীয়ে এইটো জেলাছ কৰিছে কাৰণ নিজৰ ঘৰত চাগে সেই বাতাবৰণটো নাই গতিকে তেওঁ কটাক্ষ কৰিছে কিন্তু লাচিত দিৱসত গোটেই অসমত আমাৰ কংগ্ৰেছৰ বুথে লাচিত দিৱস সেইদিনাখন আমি পালন কৰা হৈছে গৌৰৱ গগৈ ডাঙৰীয়াও পালন কৰিছে কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াৰ মাজত এটা লেপছ আছে গৌৰৱ গগৈ তিলটোক তাল কৰিব নোৱাৰে আৰু এই মানে ৰহন সানি কথা ক'ব নোৱাৰে দিনক ৰাতিক দিন বনাব নোৱাৰে সেইকাৰণে উঠি পৰি লাগিছে যে মইতো দিনক ৰাতি মুখ্যমন্ত্ৰীয়েতো দিনক ৰাতিক দিন সজাই সঁচা মিছা কৰি তালিভালি কৰি ফুৰে কিয় তালিভালি কৰিব পৰা নাই সেইটোৱে তেওঁ চবতছে ডাঙৰ মানে হতাশা গতিকে আমিও ভাবিছোঁ যে নতুন যদি আমি এটা পৰিকল্পনাৰে যাওঁ গৌৰৱ গগৈ নিচিনা এজন ষ্টেবল মানুহ লাগে আৰু গৌৰৱ গগৈ নিচিনা তালিভালি কৰিব নোৱাৰা এজন নেতাই অসমে বিচাৰিছে কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ টীমটোৱে তালিভালি কৰি অসমখন ধাৰত পোত খুৱাই দিলে ২৬ৰ পৰা অসমৰ ৰাইজে ধাৰ মাৰিবৰ কাৰণে নিজৰ কি যে আৰু মানে হেৰুৱাব লাগিব এক বৃহৎ প্ৰশ্ন